একেবাৰে এলাহ লাগি গৈছে মানে দেই অথনিৰ পৰা ৰখি ৰখি মানে ট্ৰেইন আহিয়ে আহিলে আধা ঘণ্টা মানে হ'ল আমি ৰখা হে চাওক গাইজ এনেকুৱা ভয় কৰবি বাকে ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছে মই ৰখি আছো ৰখি থাক যামগৈ আমি আৰু ললো যামগৈ বাই বাই ৰিম্পি বাই বাই পাপা বলবি নমস্কাৰ আপোনালোক সকলোকে নেহাবাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো চাগে ভালে আছে মই ভালে আছো তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰো বলক আপোনালোকে শেষলৈকে চাই থাকিব আপোনালোকে থাম্বনেল দেখি গম পাইছে চাগে আমি দাৰ্জিলিং গৈ আছো আমাৰ ৰাতিপুৱা নগাঁৱৰ পৰা গুৱাহাটীলৈ ট্ৰেইন আছে 8টা বজাত আৰু গাড়ীখন এতিয়া আহি আছে গাড়ীখন হিমাংশুৱে চলাব কি আহি আছে আমাক নগাঁৱলৈকে থব One eternity later. ভাতকেইটা খাই লৈছো যামগৈ আমি আৰু ললো যামগৈ বাই বাই ৰিম্পি বাই বাই পাপা বলবি আতিলে দিয়ক যেনে তেনে এনেকে চাব লাগিব তাতো বাই 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 বিহাৰ উঠাই আমাৰ ভনীজনী সহব কৰিছে এতিয়া আমি নগাঁও পালোহি কেইটামান বাজি চাগে 7টা বাজি গ'ল আমাৰ ট্ৰেইন আছে 8টা বজাত ইয়াৰ পৰা নগাঁৱৰ পৰা গুৱাহাটীলৈকে তাৰপিছত আকৌ গুৱাহাটীত গৈ ৰখিবগৈ লাগিব বৰমাহঁত ডক্টৰৰ ওচৰত যাব বৰ্তাই বৰমাই তাৰপিছত আমি কৰবীহঁতৰ মাহীয়েকৰ ঘৰতে থাকিম দিনত আছে আকৌ আমাৰ 3টা বজাত ট্ৰেইন আছে ন 3টা বজাত ট্ৰেইন আছে গুৱাহাটী ষ্টেচনৰ পৰা একদম এনজিপি লৈকে আমাৰ একদম 3টা বজাত ট্ৰেইন আছে তাৰপৰা আমি কলেজ যাওঁ বুলি গম পালে আমি এতিয়া ট্ৰেইনৰ ষ্টেচন পালোহি মানুহ চবকে ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছে ৰখি থাক বা ফটো খুজিলেই হ'ব পিছত কেতিয়া 8টা বাজিবলৈ আৰু 8টা বাজি 10 মিনিট আছে ন 8টাত আহিব বুলি কৈছে ডাইৰেক্ট বা আমাৰ ইয়াৰ বেগ দেখিছে নাই এইটো হ'ল এইটো আৰু এইটো মোৰ বেগ ইহঁতে এইকেইটা থাকক দে গৰম লাগিছে গাড়ীৰ ভিতৰতে এচি লগাই আছিলে এতিয়া একদম নামি দিছো বহুত গৰম লাগিছে আমি ৱেটিং কৰি আছো ট্ৰেইনৰ কাৰণে ফাইনেলি ট্ৰেইনত বহিলো কৰবী শুই গৈছে টোপনি খতি সোনকালে উঠিছে যে টোপনি খতি তাই আজি ষ্টেচন আহি পালোহি এতিয়া কৰবীহঁতৰ মাহীয়েকৰ ঘৰলৈ যাম ইয়াতে অকণ ৰখিছোঁ আকৌ আবেলি 3টাৰ পৰা ট্ৰেইন আছে কেনেকৈ যাব এতিয়া বৰমা কেইটা বা দাঙিব পাৰিম নে আয়ো আমাৰ বেগকেইটা লৈ পেলাই বহুত কষ্ট হৈছে এতিয়া স্কুলতে উঠিব নোৱাৰা হ'লো খটখটি দি আহিছোঁ আৰু ইমান ভাগৰ লাগিছে এখন হোটেলত অকণমান ৰখিছোঁ কিবা এটা খাই লওঁ তাৰপিছতহে যাম আৰু মই পৰঠাই খাম সিহঁতে চিৰা চাহ খাব অৱস্থা বেয়া হৈ গৈছে গাইজ বহুত একদম তাৰপৰা একদম ট্ৰেইনৰ ওপৰৰ পৰা নামোতে খটখটি কৰিব গৈছে ইচ্ছা গৈছোঁ বেগ লৈ পালে ধুনীয়াকৈ ইয়াত অকণমান খাই লৈ পালে অকণমান বহি লৈ একদম মাহীয়েকৰ ঘৰলৈ যাম আৰু চিটি বাছৰ এয়া উঠি পেলাই গৈ আছোঁ বহুত কষ্ট দেই ইয়াত গাড়ী দিছে বোলে বহুত কষ্ট A few moments later. কৰবীহঁতৰ মাহীয়েকৰ ঘৰ পালোহি একদম গৰমতে চুলি তুলি একে বান্ধি লৈছোঁ কৰবী একে ভাগত একে পৰি গৈছে আহা এই আমাৰ ভণ্টি লাষ্ট দেখা দা এফালে আছ
ভাতটো ধুনীয়াকে খাই লৈ দিছে ইহঁতেও খাই আছে অকণমান ওপৰলৈ আহিছো ইমান গৰম লাগিছে ভিতৰত থাকি নহয় অকণ হাৱা খাব আহিছো ওপৰত ওপৰতহে ভাল লাগিছে আহি পেলাই এতিয়া কৰবীহঁতৰ মাহীয়েকৰ ঘৰৰ পৰাই ওলাইছো আকৌ ষ্টেচনলৈ যাবলৈ যিহেতু আমাৰ 3টা ট্ৰেইন আছে এয়া এতিয়া গৈ আছো আমি ইয়াতে অকণ সময় ৰ'ব লগা হ'ল যিহেতু বেগবিলাক চেক কৰিছে আৰু এতিয়া আমি গৈ আছো এখন নহয় নেকি এখন কামাখ্যা দিল্লী এখন হ'ল কামাখ্যা আহিব তাৰপিছতে আমাৰ ট্ৰেইনখন আহিব ইয়াতে আমি অকণ ৱেইট কৰিছো এতিয়া এতিয়া পঢ়াই আছো ভয়ো লাগে দেই চাওক গাইজ এনেকুৱা ভয় কৰবি এলাহ লাগি গৈছে মানে দেই অথনিৰ পৰা ৰখি মানে তেনেকুৱা ট্ৰেইন আহিয়ে আহিলে আধা ঘণ্টা মানে হ'ল আমি ৰখা হে কেনেকুৱা লাগিছে একদম এলাহ লাগি গৈছে নে এয়া ফটো উঠিব আহিছে এলাহতে এতিয়া মই মানে উঠা মাৰি পাহাৰ দেখিছে যে সেইকাৰণে তাই মানে ফটো উঠিব আহিছে ইফালে 2,000 years later. ফাইনেলি 1 ঘণ্টা ৱেইট কৰাৰ পিছত এতিয়া পাইছেহি ট্ৰেইন এতিয়াও মানে পোৱাহি নাই আহি আছে আৰু 3 কিলোমিটাৰমান আছে এতিয়া আকৌ প্লেটফৰ্মত আহিছিলোঁ ওপৰলৈ গ'লোঁ প্ৰথম আমি প্লেটফৰ্ম 4ত আছিলোঁ কিন্তু আমাৰ এইটো ট্ৰেইনখন আহিব প্লেটফৰ্ম 1ত সেইকাৰণে আকৌ ওপৰৰ পৰা গৈ আকৌ প্লেটফৰ্ম 1ত আহিব লগা হৈছে গাইজ পালেহি ট্ৰেইনখন এয়া আমি শৰাইঘাট দলং পালোহি বহি খাবলৈ আৰম্ভ কৰিলোৱে চিপছ খাইছোঁ আৰু কফি গাইজ একেবাৰে মই ব্লগটো এতিয়া আৰু ৰাতিহে ষ্টাৰ্ট কৰিম এতিয়া বহুত ভাগৰ লাগিছে অকণমান শুই লওঁ 2,000 years later. একেবাৰে ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ মই অকণমান শুই ল'লোঁ এতিয়া কৰবীহঁত শুই আছে আৰু এইফালে বাহিৰে একেবাৰে মোৰ একে মুখত লাইট দি আছে এন্ধা হৈছে বুলি তাৰপিছত আমি 11-12টামান বজাত হেৰি NGP পামগৈ তাৰপিছত তাৰ পৰা তাত থাকি পিনে এতিয়া তাতো থাকিবই লাগিব ন পোহৰ হ'লেহে আমি তাৰপৰা পেকেজ মানে গাড়ীৰ যোনবিলাক পেকেজ সেইবিলাক তাৰপৰা ভাড়া কৰিম ভাড়া কৰি পেলাই কাইলৈ দাৰ্জিলিং ফালে ন দাৰ্জিলিং ফালে যামগৈ আৰু আজিতো ৰাতি হ'ল ন আজি আমি চাগে শিলিগুৰি তাতে চাগে আমি থাকি দিম কাইলৈকে ৰাতিপুৱাহে দাৰ্জিলিঙৰ ফালে যাম আৰু হ'ব লাইট দিব নালাগে হে আমি দুজনী ইয়াত একদম তাত মানে লাইট চাইট অফ কৰি থৈছে সেইটো কাৰণে আমি ইয়াত এক্সট্ৰাকৈ এটা এয়া হ'ব লাইটটো বন্ধ কৰ হ'ব এটা চিটৰ এয়া দেখিছে ইয়ালৈকে বহি লৈছোঁ ধুনীয়াকৈ তাৰপিছত আমাৰ খোৱাৰ কাৰণে মানুহ আহিলে আমাৰ পৰা অৰ্ডাৰ দিলে বাৰু আমি দুজনীয়ে ভাত দিছোঁ তাৰপিছত কৰবীহঁত শুয়ে আছে সিহঁতে অলপ পিছতহে দিব চাগে আমি ভাতকেইটা খাই ল'ম আৰু 9-8টামানত আহিব চাগে এতিয়া 7:30টামান বাজিছে তাৰপিছত আমাৰ 8-9টামান বজাত ভাত আহি যাব খাবানে নোখোৱা খাম একে কলা হৈছে জানানে হ'ব এতিয়া কি হ'ব ন ৰাতি এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা চিৰা ভাজি আনিছোঁ এয়া চক্ৰৱৰ্তী চানা তাৰপিছত কৰবী এতিয়া পিঁয়াজ কাটিব পিঁয়াজো লৈ আহিছোঁ কি হ'ল পিঁয়াজটো এইটো এইফালে আছে চটপটা খাব মন গৈছে ন পাহি এয়া একদম ধুনীয়াকৈ কৰবীয়া বনাব এতিয়া চক্ৰৱৰ্তী চানা চিৰা পিঁয়াজ একদম নেমু ৰসু ইয়াত দি দিছে আৰু এইফালে তিয়হ কাটি আছে তাৰপিছতে খাম আৰু মজা লাগিব ন কলা নিমখো উলিয়াই লৈছে এয়া আমাৰ কাৰণে ভাত আহি গ'ল কৰবীয়ে ভাত খোৱা নাই বিৰিয়ানীহে খাব এইটোত বিৰিয়ানী আছে এইটোত আৰু এই 3টাত ভাত আছে দিয়া এয়া খাই লওঁ আৰু বিৰিয়ানী আমি NGP আহি পালোহি এতিয়া ট্ৰেইনৰ পৰা নামি পালে গৈ আছোঁ ক'ত কি আছে একো নাজানো এতিয়া এটা বুজিলোঁ এতিয়া ক'ত কি কৰিম মানে ক'ত বুক কৰিম একো মই গমেই পোৱা নাই তই গম পাইছ নে কিবা হা কেনেকুৱা লাগিছে ন বেলেগ চহৰ সেয়াই কয় যে নিজৰ সদায় নিজৰ হয় লিফ্টত সোমাইছোঁ
আজি চাগে এই ট্ৰেইনৰ ষ্টেচনতে ৱেটিং ৰুমতে থাকিব লাগিব যিহেতু ইয়াৰ পৰা ৰাতি দাৰ্জিলিং হাউচটো জানে মানুহটোৱে এতিয়া একো টেক্সি একো পোৱা নাই যিহেতু ৰাতি হৈ গ'ল আমি ইয়াৰ পাইছোঁহি ৰাতি 11:30 বজাত হয় নহয় 11:30 বজা নাই জানো 11:30 বজাত পাইছোঁহি আজি ৱেটিং ৰুমতে ৰখিব লাগিব এতিয়া আৰু মই ব্লগটো ইমান শেষ কৰিছোঁ আপোনালোকে যদি ব্লগটো চাই ভাবিছে লাইক চেঞ্জ ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই বাই আৰু নেক্সট ব্লগ কাইলৈ দেখা পাব দাৰ্জিলিঙৰ দাৰ্জিলিঙৰ নহ'লেও মানে দাৰ্জিলিং যাম মানে ভাল প্লেচ এইবিলাক ধুনীয়া ধুনীয়া ঠাই দেখা পাব কাইলৈ